মঙ্গলদৈ মহাবিদ্যালয়ত কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ মূল প্ৰমাণপত্ৰ বিতৰণ। স্নাতকোত্তৰ শিক্ষাৰ্থীৰ হাতত প্ৰমাণপত্ৰ অৰ্পণ উপাচাৰ্যৰ। দূৰ শিক্ষাই উচ্চ শিক্ষাৰ সপোন পূৰণ কৰিছে। কৰ্মজীৱী আৰু দূৰৱৰ্তী শিক্ষাৰ্থীৰ বাবে আশাৰ বাট কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি। উচ্চ শিক্ষাৰ প্ৰসাৰত বিশ্ববিদ্যালয়খনৰ অৱদানৰ শলাগ। উচ্চ শিক্ষাৰ ক্ষেত্ৰত দূৰ শিক্ষাৰ আন এক সফল অধ্যয়ন। মঙ্গলদৈ মহাবিদ্যালয়স্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিক্ষাৰ্থীসকলৰ মূল প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাসে সফল শিক্ষাৰ্থীসকলৰ হাতত মূল প্ৰমাণপত্ৰ অৰ্পণ কৰি অভিনন্দন জনায়। ভাষণত তেওঁ কয়, দূৰ শিক্ষা ব্যৱস্থাই কৰ্মজীৱী, গৃহিণী, দূৰৱৰ্তী অঞ্চলৰ শিক্ষাৰ্থীকে ধৰি উচ্চ শিক্ষাৰ পৰা বঞ্চিত বহু লোকৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অনুষ্ঠানত মঙ্গলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কমলাকান্ত বৰা, অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক বীৰেঞ্চি বৰা, উপপঞ্জীয়ক ৰেদীপদেৱ চৌধুৰীকে ধৰি শিক্ষক, শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু অভিভাৱকসকল উপস্থিত থাকে। অনুষ্ঠানটোৱে সফল শিক্ষাৰ্থীসকলৰ কৃতিত্বক স্বীকৃতি দিয়াৰ লগতে ৰাজ্যত উচ্চ শিক্ষাৰ প্ৰসাৰত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উল্লেখযোগ্য ভূমিকাও পুনৰ এবাৰ প্ৰতিফলিত কৰিলে। মঙ্গলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIM লাইভ। আপোনালোকে জানে মঙ্গলদৈ মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এটা ষ্টাডি চেণ্টাৰ আছে। অৱশ্যে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰো অপেন ষ্টাডি চেণ্টাৰ এটা CDUE আছে। গতিকে আজি আমাৰ সৌভাগ্য যে আমাৰ সন্মানীয় উপাচাৰ্য মহোদয় প্ৰফেচাৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস আৰু ডিন ষ্টাডি চেণ্টাৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় আৰু লগতে HM ৰেজিষ্টাৰ তেওঁলোক আহি আমাৰ যিখিনি পাছ আউট ষ্টুডেণ্ট আছে, পাছ আউট লাৰ্ণাৰ, সেইখিনিক তেওঁলোকে অৰিজিনেল চাৰ্টিফিকেট দিয়াৰ এটা অনুষ্ঠান ইয়াত আয়োজন কৰিছিল। এই অনুষ্ঠানটোত তেওঁলোক আহিলে আমাৰ যিসকল পাছ আউট আমাৰ লাৰ্ণাৰ আছিল সেই গোটেইখিনি নহ'লেও 70% আমাৰ তেওঁলোক আহিছে। আহি আজি তেওঁলোকে ইয়াত চাৰ্টিফিকেট গ্ৰহণ কৰিছে। লগে লগে কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিৰ যিখিনি তেওঁলোকৰ ভৱিষ্যতলৈ লক্ষ্য আৰু আমাৰ যি এনৰোলমেণ্ট বা এলামনি হিচাপে তেওঁলোকক অন্তৰ্ভুক্তি কৰাৰ যিখিনি কাম, এই আটাইখিনি কথা সুন্দৰকৈ তেওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিয়া হৈছে। ইয়াত মই অধ্যক্ষ হিচাপে মই উপস্থিত আছিলোঁ আৰু মই আনন্দিত হৈছোঁ যে আমাৰ মিডিয়া পাৰ্চনসকলো আহিছে, সহযোগ কৰিছে। এই বাৰ্তাটো সমাজলৈ যাব। গতিকে সহজে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অৰিজিনেল চাৰ্টিফিকেট ইয়াত আহি পোৱাটো তেওঁলোকে আনন্দিত হৈছে। তেওঁলোকে আমাক প্ৰকাশ কৰিছে যে আমি এই সুবিধাটো পোৱাৰ কাৰণে তেওঁলোক অত্যন্ত আনন্দিত। আজিতো আমাৰ ইয়াতে টোটেল 700 চাৰ্টিফিকেট আহিছে। তাৰ ভিতৰত মই ক'লোঁ নহয় 70% ধৰক আজি ষ্টুডেণ্ট আছে, 350-400 ষ্টুডেণ্টে আজি হয়তো ল'ব আৰু বাকী যিখিনি ৰৈ যাব সেইখিনি আমাৰ ভাইচ চেঞ্চেলৰ মহোদয়ে কোৱাৰ দৰে আমাৰ চেণ্টাৰত থাকিব, আমাৰ পৰা পিছত লৈ যাব। हम आसाम का एक ही मात्र ओपन यूनिवर्सिटी है। हम ओपन यूनिवर्सिटी का बच्चे लोग यूनिवर्सिटी से जाके डिग्री पाने के लिए मुश्किल होता है और इसी कारण काफ़ी यूनिवर्सिटी में डिग्री जो बच्चे प्रोविजनल सर्टिफिकेट ले लेते हैं उनको डिग्री ओरिजिनल डिग्री सर्टिफिकेट नहीं मिलता है, अप्लाई नहीं करते हैं। हम देखा कि ऐसे ये समस्या बच्चों में है जब कभी इंटरव्यू के लिए देना पड़ता है कि कभी कोई नौकरी के लिए प्रमोशन के लिए आवश्यक होता है, उनका पास डिग्री सर्टिफिकेट नहीं होता है। अभी हमारा एडमिशन 2026-27 का चल रहा है, इसलिए हम कॉलेज और स्टडी सेंटर घूम रहे हैं। ये डिग्री सर्टिफिकेट बच्चों को फिजिकली पर्सनली प्रेजेंट रह के उनको बुला के उनका हाथ में देते हैं। एक मिनी कन्वोकेशन टाइप का हम करते हैं, जिसे मेन कन्वोकेशन तो राज्यपाल रहे। अभी ये डिग्री सर्टिफिकेट सभी को तो हम दे नहीं सकते कन्वोकेशन में, इसीलिए जो बड़े बड़े स्टडी सेंटर है राज्य में, जैसे मंगलदई कॉलेज है, ये हमारा बहुत बड़ा स्टडी सेंटर है, इसलिए हम खुद ही आए हैं और बच्चों को आज 700 बच्चों को सर्टिफिकेट मिलेगा। उनको हम ऐसे करते हैं, जो बच्चों को नहीं मिलेगा उनको प्रिंसिपल सर का पास छोड़ के जाएंगे। उनको एक 31 जुलाई तक वो लोग को लेना पड़ेगा, नहीं तो यूनिवर्सिटी वापस चला जाएगा वो डिग्री सर्टिफिकेट। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।